নমস্কাৰ, মই শ্যামলী। বিধানসভাৰ নিৰ্বাচন চমু চাপিছে আৰু এইকেইটা দিনত আমি বিভিন্ন সমষ্টিলৈ গৈছো আৰু সেই সমষ্টিবাসীৰ মনৰ কথা আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। পূৰ্বৰ জনপ্ৰতিনিধিকেই ৰাইজে বিচাৰিছে নে নতুন মুখৰ তেওঁলোকে সন্ধান কৰিছে, সেই সন্দৰ্ভতো আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। আৰু স্বাভাৱিকতে প্ৰত্যেকটো ৰাজনৈতিক দলৰ তৎপৰতা আছে, প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে, ভোটাৰৰ মন জয় কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু এইখিনি সময়তে বহুকেইগৰাকী নতুন প্ৰাৰ্থীৰ কথাও কিন্তু বা নতুন কেইবাখনো মুখৰ কথা চৰ্চাত আছে। আমি বৰ্তমান মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতাৰ ঘৰত বৰ্তমান উপস্থিত আছো আৰু তেখেত এবাৰ আমি প্ৰথমে মই কৈ ল'বলৈ বিচাৰিছো যে মই তেজপুৰ সমষ্টিত যিহেতু উপস্থিত আছো, তেজপুৰ সমষ্টিৰ ফালৰ পৰা যেতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কথা কোৱা হয় তেতিয়া সেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম চৰ্চাত আছে, ঋতুবৰণ শৰ্মা। তেখেতৰ ঘৰতে আমি বৰ্তমান উপস্থিত আছো। স্বাগতম জনাইছো আপোনাক অনুষ্ঠানৰ মাজলৈ। প্ৰথমেই মই আৰম্ভণিতে কৈছো যে আপোনাৰ নাম যিহেতু চৰ্চাত আছে আৰু বৰ্তমান সময়তো তেজপুৰ সমষ্টিটো আপোনালোকৰ মিত্ৰ দলৰ হাততে যিহেতু আছে, কিন্তু তথাপিও এবাৰ অসম গণ পৰিষদক বৰচলা দি তেজপুৰ সমষ্টিত বিজেপিয়ে নিজৰ হাতত ৰখাটো বিচাৰিছে আৰু সেই প্ৰাৰ্থিত্বৰ যিটো দৌৰ তাত আপোনাৰ নাম চৰ্চাত আছে, প্ৰথমে আছে বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে আপুনি কেনেধৰণে লৈছে কথাখিনি বা কেনেধৰণে আপুনি আগবাঢ়িছে? চাওক, প্ৰত্যাশী হিচাপে যদি ক'ব বিচাৰে তেতিয়াহ'লে হয়, প্ৰত্যাশী হয়। মোৰ লগত আৰু কেইবাগৰাকীও প্ৰত্যাশী আছে, কিন্তু আমাৰ প্ৰত্যেকৰে প্ৰত্যাশা এটাই যে যিকোনো মূল্যৰ বিনিময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ বাবে NDA চৰকাৰ অসমত হ'ব লাগে। আৰু আপুনি নিজেই ক'লে তেজপুৰ সমষ্টিটো আমি মিত্ৰতা পথত আবদ্ধ হৈ আছোঁ আৰু আমি নিৰ্বাচন NDA বুলি আমি অৱতীৰ্ণ হ'ম। গতিকে এইটো আমাৰ এখতিয়াৰত নাহে, এইটো নেতৃত্বৰ ওপৰত থাকিব গোটেই সিদ্ধান্তটো যে কোনটো সমষ্টিত কোনটো দলে প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ তেজপুৰ সমষ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আৰু মোৰ নিচিনাকৈ আমাৰ এই সমষ্টিটোৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ যিটো মনৰ ভাৱ যে এটা দীঘলীয়া সময়ৰ বাবে আমি অসম গণ পৰিষদৰ লগত আছোঁ, আগলৈও আছোঁ, এতিয়াও আছোঁ, আগলৈও থাকিম, যিহেতু মিত্ৰতা পথত আমি আছোঁ। কিন্তু এইবাৰ যদি ভাৰতীয় জনতা পাৰ্টীৰ হৈ যদি কোনোবা এগৰাকী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে নিশ্চয় আমাৰ যিসকল ভোটাৰ শুভাকাংক্ষী আমাৰ সদস্য তেওঁলোক বেছি উৎফুল্লিত হ'ব। সেইফালৰ পৰা স্বাভাৱিকতে আমাৰ কাৰ্যকৰ্তাৰ মনৰ ভাৱটো হ'ল যে এইবাৰ আমি বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। মই আকৌ দোহাৰিম, যিহেতু সেইটো আমাৰ এখতিয়াৰত নাহে, নেতৃত্বই সকলোবোৰ দিশ চালি জাৰি চাই উচিত সময়ত যিটো উচিত সিদ্ধান্ত হ'ব সেইটোৱেই তেখেতসকলে দিব আৰু আমিও অনুশাসিত দলৰ কাৰ্যকৰ্তা হিচাপে যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত আমি মানিবলৈ বাধ্য বা মানি ল'ম। এতিয়া আমি যেতিয়া সমষ্টিবাসীৰ লগত কথা পাতো, বিভিন্নজনে কৈছে, বিশেষকৈ তেজপুৰীয়া ৰাইজে কৈছে যে পৃথ্বীৰাজ ৰাভা যেনেধৰণে তেওঁলোকে আচলতে বিচাৰিছিল, যিখিনি কাম হোৱাটো বিচাৰিছিল, ক'ৰবাত যেন তেখেতে বহুখিনি কৰিছে যদিও ক'ৰবাত পিছ পৰি আছে বুলি বিভিন্নজনে তেনেধৰণৰ অভিযোগো কৰিছে বা যিখিনি প্ৰত্যাশাৰে যিখিনি আশাৰে তেখেতক তেওঁলোকে আগবঢ়াই দিছিল সেইখিনিত ক'ৰবাত যেন অকণমান পিছ পৰি আছে বুলি ক'বলৈ বিচাৰে। আপোনালোকৰো তেনেধৰণৰ কিবা অসন্তুষ্টি আছে নেকি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অকল তেজপুৰ বুলি নহয়, অসমৰ প্ৰতিটো সমষ্টিত যি ধৰণৰ উন্নয়নৰ কাম কৰিছে বা যি ধৰণৰ উন্নয়নৰ কাম হৈছে চকুত লগা ধৰণে ৰাইজে স্পষ্টকৈ দেখা পাইছে পূৰ্বতে কি আছিল, বৰ্তমান কি হৈছেগৈ। সেইফালৰ পৰা তেজপুৰবাসী ৰাইজেও আশা কৰিছিল যে এতিয়া যিমানখিনি হৈছেগৈ, মই কোৱা নাই যে একো হোৱা নাই, বহুখিনি হৈছে আৰু বহু হোৱাৰ অৱকাশ আছিল, কিন্তু আৰু হোৱাৰ অৱকাশ যিহেতু আছিল হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি তুলনামূলকভাৱে বাকীবোৰ সমষ্টিতকৈ আমি পিছ পৰি ৰৈছোঁ। গতিকে ইয়াৰ কাৰণ যদি বিশ্লেষণ কৰা যায়, বহুতে ভাবে যে হয়তো আমাৰ নিজৰ বিধায়কজন নথকাৰ কাৰণেও হ'ব পাৰে, অন্যান্য কিছু কাৰণো থাকিব পাৰে। তৎসত্বেও যিহেতু তুলনামূলকভাৱে 126টা সমষ্টিতেই যিমান উন্নয়নৰ কাম হৈছে তাৰ ভাগ আমি তেজপুৰেও পাইছোঁ, এনেকুৱা নহয়, নোপোৱা নহয়। কিন্তু নিশ্চিতভাৱে ৰাইজৰ আকাংক্ষা, ৰাইজৰ প্ৰত্যাশা আৰু বেছি যে তেজপুৰ সাংস্কৃতিক নগৰী, তেজপুৰ এক ঐতিহাসিক নগৰী, এক ইতিহাস আছে, আমাৰ সংস্কৃতি আছে। গতিকে তেজপুৰত আৰু বেছি ভাল কাম হোৱাৰ অৱকাশ এটা আছিল। গতিকে সেইফালৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে ভাবে যে যদি বিজেপি নেতৃত্বাধীন চৰকাৰখনটো আছে, থাকিব NDA চৰকাৰ, এইবাৰ যদি বিজেপি প্ৰাৰ্থীয়ে যদি অগ্ৰাধিকাৰ পায় নিশ্চিতভাৱে কিছু কাম হয়তো ত্বৰান্বিত হ'ব। আপুনিয়ে কৈছে যে নিজৰ দলৰ যদি প্ৰাৰ্থী এগৰাকী থাকে তেনেহ'লে কাম আৰু বেছি আগবাঢ়িব বা স্বতঃস্ফূৰ্ত হ'ব বুলি আপোনাৰ মুখতে ওলাইছে। এতিয়া যদি আপুনি তাৰ দায়িত্ব পায় বা এইবাৰেই হওক বা পাছলৈও যদি আপুনি বিধায়ক হিচাপে দায়িত্বভাৰ আপুনি লাভ কৰে, তেনেহ'লে আপোনাৰ কৰিবলগীয়া যদি মই 3টা কাম বুলি কওঁ, আপুনি তেজপুৰৰ কাৰণে কি ভাবি থৈছে? সেইটোতো নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁলোকে কাক প্ৰাৰ্থিত্ব হিচাপে দিয়ে, সেইটো সম্পূৰ্ণ সুকীয়া বিষয়। সুধিছে কাৰণে মই উত্তৰটো দিছোঁ। যিহেতু 3টা কামৰ কথা কৈছে, তেজপুৰখন আমি কিহৰ বাবে জানো বাৰু?
প্ৰত্যেকজন ব্যক্তিৰ অসমবাসীৰ মনলৈ তেজপুৰ বুলি কোৱাৰ লগে লগে এখন ধুনীয়া চহৰ, চাফা চহৰ, এই ধৰণৰ ভাৱ মনলৈ আহে। সৰুতে আমি স্কুলত পঢ়িছিলোঁ এখন স্বাস্থ্যকৰ ঠাই তেজপুৰ বুলি পেলাই। সেই ফালৰ পৰা তেজপুৰৰ যিটো আমাৰ গৌৰৱ, সেই গৌৰৱ ক'ৰবাত না ক'ৰবাত আমাৰ ম্লান হৈছে। আমি যি ধৰণে তেজপুৰখনক সজাই পৰাই ৰাখিব লাগিছিল, ক'ৰবাত না ক'ৰবাত আমি বিফল হৈছোঁ। এইটো মই কোনো পলিটিকেল বা ৰাজনৈতিক দলক বা মই দোষাৰোপ কৰা নাই। তেজপুৰবাসী হিচাপেতো আমাৰো ক'ৰবাত না ক'ৰবাত দায়িত্ব থাকিব। সেই দায়িত্ব পালনত আমি ব্যৰ্থ হৈছোঁ। গতিকে তেজপুৰে নিজৰ হেৰুৱা সুনাম উদ্ধাৰ কৰিবই লাগিব। ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে যদিও তেজপুৰত আপোনালোকে শুনি আচৰিত হ'ব, তেজপুৰ নগৰৰ গাতে লাগি থকা এটা বৃহৎ অংশ এতিয়াও বিশুদ্ধ খোৱা পানীৰ পৰা আমি বঞ্চিত হৈ আছিলোঁ। আজি কেইদিনমান আগত এটা ব্যৱস্থা হৈছে, এটা পৰিকল্পনা প্ৰায় সম্পূৰ্ণ হৈছে আৰু পানী পোৱা আমি আৰম্ভ কৰিছোঁ। আৰু কিছু কৰাৰ অৱকাশ আছে। তেজপুৰৰ নলা নৰ্দমাবিলাক যিবোৰ নেচাৰেল ড্ৰেইন আছিল, য'ত সেই ড্ৰেইনেদি পানী গৈ ব্ৰহ্মপুত্ৰত পৰিছিলগৈ। এটা সময় আছিল তেজপুৰত কেতিয়াও কোনো কৃত্ৰিম বানপানী নহৈছিলগৈ। এতিয়া হয়তো প্লেনিঙৰ অভাৱে হওক বা অন্যান্য কাৰণতে হওক, এই হোলাবিলাক লাহে লাহে বেদখল হৈছে। সেইবিলাক আমি ঠিক ঠাক কৰি নল'লে আহিব লগা দিনত তেজপুৰ যিটো হেৰুৱা মই ক'লোঁ, সেইটো আৰু বেছি বেয়া ফালে যাব। এতিয়াও ইতিমধ্যে বহু জেগাত কৃত্ৰিম বানপানী হোৱা আৰম্ভ হৈছে। এই ক্ষেত্ৰত কিন্তু এতিয়া কিছু বলিষ্ঠ পদক্ষেপ নল'লে তেজপুৰখন আৰু আহিব লগা 10-15 বছৰ কিন্তু বাসোপযোগী হৈ নাথাকিব। কিছু কঠোৰ সিদ্ধান্ত আমি ল'ব লাগিব। তেজপুৰখন বচাই ৰাখিব লাগিব। ইতিহাস নগৰী হয় তেজপুৰখন। মহাভৈৰৱ, ভৈৰৱী, দেৱালয়, মানে বিভিন্ন দেৱালয়েৰে পৰিপূৰ্ণ আমাৰ যি সংস্কৃতি, ইতিহাস, সভ্যতা আছে, সেইটোতো আমি ম্লান হ'ব দিব নোৱাৰোঁ। গতিকে আৰু মানে টুৰিজিম পইণ্ট অফ ভিউৰ পৰা এটা যি তেজপুৰৰ স্কোপ, সেইটো অসমৰ বহুত কম চহৰৰ আছে। তেজপুৰৰ অৱস্থিতি এনেকুৱা যে তেজপুৰৰ পৰা কাজিৰঙা একেবাৰে ওচৰতে, তেজপুৰৰ পৰা গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ যি টাৱাং মনেষ্ট্ৰী বা টাৱাং, আজি যিকোনো বিশ্বৰ যিকোনো ব্যক্তি টাৱাঙলৈ যাবলৈ হ'লে তেজপুৰ হৈ যাব লাগে। তেজপুৰ এটা ট্ৰানজিট পইণ্ট। গতিকে টাৱাং, তেজপুৰ, কাজিৰঙা এনেকৈ আমি ট্ৰাইংগল এটা বনাই লৈ পেলাই ইয়াত যথেষ্ট এটা স্কোপ আছে আমি টুৰিজিম পইণ্ট অফ ভিউৰ পৰা। আমাৰ ইয়াত যিমান মঠ মন্দিৰ, দেৱালয়বিলাক আছে, ইয়াত আমাৰ ধৰ্মীয় মানে ৰিলিজিয়াছ টুৰিজিমৰো এটা বৃহৎ স্কোপ আছে। গতিকে আমাৰ ঈশ্বৰে, প্ৰকৃতিয়ে যিবোৰ দি থৈ গৈছে, সেইবোৰক যদি আমি সজাই পৰাই লওঁ, তাৰ মাধ্যমেদি আমি তেজপুৰখনক আগুৱাই লৈ যাব পাৰিম। বাকী উন্নয়নবিলাক অন্যান্য কামবিলাকতো আছেই। তেজপুৰত দুৰ্ভাগ্যজনকভাৱে এতিয়াও আমি তেজপুৰত ভাল স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ পাবলৈ মানে হোৱা নাই। আমাৰ চৰকাৰৰ দিনতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ সুবাদত আমি ইতিমধ্যে হজাৰপাত এটা পৰ্যায়লৈ গৈ আমি ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ কৰিছোঁ। কিন্তু ছুইমিং পুলৰ অভাৱ, ভাল ইনডোৰ ষ্টেডিয়ামৰ এতিয়াও আমাৰ অভাৱ আছে। গতিকে এই ধৰণৰ ক্ৰীড়া ক্ষেত্ৰখনেই হওক বা অন্যান্য ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড যিবিলাক হ'ব, সেইবিলাক আমাক লাগিব। কিন্তু তেজপুৰ হিচাপে ইউনিভাৰ্চিটি, ষ্টেটিষ্টিক্স ইনষ্টিটিউটৰ পৰা আৰম্ভ কৰি নতুনকৈ আৰু বহু ইয়াত অহাৰ যিহেতু অৱকাশ এটা আছে। গতিকে এই গোটেই কথাবিলাক যদি চাওঁ, তেতিয়াহ'লে তেজপুৰখনত কৰিব লগা যথেষ্ট আছে আৰু সুবিধাও আছে কৰিব লগা। গতিকে মোৰ আশা যে চৰকাৰখনে নিশ্চিতভাৱে আহিব লগা দিনত ইয়াত যোনেই বিধায়ক নহওক, যাৰ দলৰে বিধায়ক নহওক কিয়, তেজপুৰক আগতেও গুৰুত্ব দিছে, এইবাৰ হয়তো বেছিকৈ গুৰুত্ব দিব। আৰু তেজপুৰত যিটো ঐতিহাসিক আৰু অন্যান্য কথা আছে, সেইবিলাক সামৰি মই ভাবোঁ যিয়ে বিধায়ক নহয়, যদি কাইলৈ আমিও যদি সেই দায়িত্ব আমি পাওঁ, নিশ্চিতভাৱে এই কামবিলাকক আমি অগ্ৰাধিকাৰ দি আগবাঢ়ি যাব লাগিব। আৰু মই শেষত আপোনাক এটা কথা সুধিবলৈ বিচাৰোঁ। আমি যদি তেজপুৰ সমষ্টিটোলৈ চাওঁ, তেতিয়াহ'লে এক প্ৰকাৰ তেজপুৰ সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গ বুলি ক'লেও ভুল কোৱা নহ'ব, বা অসম গণ পৰিষদৰ বৃন্দাবন গোস্বামীয়ে 5 বাৰৰ কাৰণে বিধায়ক হৈছে। তাৰ পাছত এতিয়াও বৰ্তমান মুহূৰ্তত অসম গণ পৰিষদৰে বিধায়কগৰাকী আছে, মিত্ৰজোঁটত আছে যদিও। আন দলৰ ফালৰ পৰা ৰাইজৰ দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, কংগ্ৰেছৰ পৰাও প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। কিন্তু এইখিনি সময়ত বাকী দলসমূহৰ জনভিত্তি আপুনি কি বুলি ভাবে, বা ৰাইজ কাৰ পক্ষত থাকিব, ৰাইজৰ বা জনতাৰ জনাদেশ কি হ'ব বুলি আপুনি ভাবে? কাৰ পক্ষত থাকিব সেই কথা ৰাইজে কেতিয়া নিৰূপণ কৰিব, যেতিয়া ৰাইজে সুবিধা পায় নিজৰ ভোট দিবলৈ। গতিকে 2016 চনৰ পিছত, 2014 চনৰ পিছত, 2014 চনৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ আমি সাংসদগৰাকী জিকাবলৈ সক্ষম হৈছোঁ। 2014 পিছত 2016, তাৰপিছত 2019, 2021, 2024 লোকসভা, বিধানসভা, তাৰ মাজতে হোৱা পৰিষদীয় নিৰ্বাচন, মিউনিচিপালিটি নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে, বিশেষকৈ বিজেপিয়ে আমাৰ উত্তৰ ভাৰত আৰু তেজপুৰখন বিশেষভাৱে আমি প্ৰত্যেকটো নিৰ্বাচনত পূৰ্বতকৈ ভাল ফলাফল দেখুৱাইছোঁ। গতিকে ৰাইজে আমাৰ প্ৰতিটো কামক ৰাইজে শলাগিছে, ৰাইজে আশীৰ্বাদ দিছে, সমৰ্থন দিছে। এইবাৰ ব্যতিক্ৰম নহ'ব। আৰু যিটো কথা কোৱা যায় দুৰ্গ বুলিবলৈ, আজিৰ দিনত দুৰ্গ বুলিবলৈ কাৰো দলৰ একো নাই। যদি দুৰ্গ বুলি যদি কওঁ, শব্দ এটা যদি প্ৰয়োগ কৰোঁ, দুৰ্গ বুলি কাক কয়? যেতিয়া যাৰ যথেষ্ট শক্তি থাকে, সাংগঠনিক ভেটি থাকিব, শক্তি থাকিব। সেইটো এতিয়া আমাৰ 7 শত্ৰুৱে স্বীকাৰ কৰে, সেইটো বিজেপিৰ লগত আছে।
আজি অসম গণ পৰিষদত লগা সেই মানুহখিনি সেই সমৰ্থকসকলে বৰ্তমান বিজেপিৰ সমৰ্থক যেতিয়া বিজেপিয়ে ভাল কাম কৰিছে নেতৃত্ব আছে আজি যিয়ে মই উন্নয়নৰ যি মানে অনন্য গংগা বৈচী বুলি ক'লে বঢ়াই কোৱা নহ'ব যিবোৰ কথা এসময়ত আমি সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ সেইবিলাক এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বাস্তৱত দিঠকত পৰিণত কৰিছে গতিকে সেইফালৰ পৰা ৰাইজৰ সমৰ্থনটো বৃদ্ধি পাইছে আমাৰ প্ৰতি গতিকে AGP এটা সময়ত আছিল হয় কিন্তু আজি দুৰ্গ বুলি ক'লে তেওঁলোকৰ সাংগঠনিক ভেটি তেওঁলোকক সমৰ্থনটো সেই ধৰণৰ তাত নাই তেওঁলোকে যিহেতু আমি মিত্ৰতা পথত আবদ্ধ হৈ আছোঁ গতিকে তেওঁলোকৰ শক্তিৰ লগত আমাৰ বৃহৎ শক্তিটো যোগ দি পেলাই তেওঁলোকক আমি জয়যুক্ত কৰাইছোঁ আৰু ঠিক অনুৰূপ অন্য চিটতো তেওঁলোকৰ সমৰ্থন আমাৰ প্ৰাৰ্থী জয়যুক্ত হৈছে গতিকে নিৰ্বাচনৰ মিত্ৰতাৰ ধৰ্মটোৱে সেইটো যে ইটো সিটো সমৰ্থন কৰা গতিকে তেজপুৰটো এবাৰ ব্যতিক্ৰম নহ'ব যোনেই নাপাওক কিয় আমি নিজৰ ভোট আমি সম্পূৰ্ণৰূপে দি পেলাই তেওঁলোকক জিকাম কিন্তু দুৰ্গ বুলি ক'বলৈ গ'লে আজি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আজি প্ৰায় 102টা 3টা সমষ্টি এনেকুৱা সমষ্টি আছে য'ত সাংগঠন আমাৰ লগত আছে য'ত একদম তৃণমূলৰ একদম শেষৰ স্তৰটো বুথ আৰু আমাৰ যিটো পৃষ্ঠা প্ৰমুখ মানে ভোটাৰ লিষ্টত থকা পৃষ্ঠাটোৰ ইপিটি সিপিটিকেও আমাৰ সংগঠনৰ ব্যৱস্থাটা আছে যে তাৰো এগৰাকী আমি ইনচাৰ্জ দিছোঁ সেই পৰ্যায়লৈ যেতিয়া সংগঠন কৰা যায় সেই সংগঠনত যেতিয়া মানুহ থাকিব 65 লাখ যিটো দলৰ কাৰ্যকৰ্তা থাকিব হাজাৰ হাজাৰ বুথৰ কাৰ্যকৰ্তা য'ত থাকিব সক্ৰিয় কাৰ্যকৰ্তা আৰু সেয়া কেৱল কাগজত আমি সীমাবদ্ধ কৰি ৰখা নাই আমি গুৱাহাটীত নি পেলাই বুথ সন্মিলন পাতি আমি 30,000 35,000 মানুহক একত্ৰিত কৰাইছোঁ গতিকে সেইফালৰ পৰা চাব গ'লে দুৰ্গ বুলি শব্দটো ব্যৱহাৰ কৰিলে সেইটো কেৱল বিজেপিৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় তথাপিও আমি মিত্ৰৰ তাত পাশত আবদ্ধ হৈ আছোঁ তেওঁলোকৰ কম বেছি সমৰ্থন যিয়ে নেতক তাকো আমি সন্মান জনাব লাগিব কিন্তু মই তেনেকুৱা কোনো নেভাবোঁ দলে যেতিয়া সিদ্ধান্ত ল'ব সকলোবোৰ দিশ চালি জাৰি চাই দলে যাকেই দিব যি দলকে সমৰ্থন কৰিব সেই দলৰ প্ৰাৰ্থী থাকিব আৰু সেই প্ৰাৰ্থীকে আমি সকলোৱে জয়যুক্ত কৰিম সেই প্ৰাৰ্থী বিজেপিৰো হ'ব পাৰে সেই প্ৰাৰ্থী AGPৰো হ'ব পাৰে এতিয়া বিজেপিৰ ফালৰ পৰা আপুনি যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি ক'ব লাগিব বা আপুনিও টিকেটৰ দাবীদাৰ এতিয়া কেতিয়ালৈকে আপোনালোকৰ দলৰ ফালৰ পৰা এই প্ৰাৰ্থিত্বৰ তালিকাখন ওলাব বুলি আপুনি আশাবাদী সেইটো আমাৰ এখতিয়াৰত নাই ময়ো সেই সংবাদ মাধ্যমৰ মাধ্যমেদি বা মুখ্যমন্ত্ৰী মহোদয়ে যোৱা ৰাতি খুব সুন্দৰকৈ গোটেই ব্যৱস্থাটোৰ কথা কৈছে যোৱাকালি আমাৰ নিৰ্বাচন সমিতিৰ সভাও আছিল তাত পেনেল কৰা গৈছে আৰু মিত্ৰতাৰ পাশত আবদ্ধ হ'বলগীয়া যিবোৰ চিট সেই চিটবিলাকৰ লগত বিশেষভাৱে বাকী মিত্ৰ দল আমাৰ BPF হ'ল AGP হ'ল ৰাভা যৌথ মঞ্চ হ'ল তেওঁলোকৰ লগত ইতিমধ্যে কথা হৈছে গতিকে তেওঁলোকৰ মাজত গোটেই বুজা পৰা হোৱাৰ পিছত আনুষ্ঠানিকভাৱে ঘোষণা আমাৰ কেন্দ্ৰৰ পৰা হ'ব আৰু আমাৰ ৰাষ্ট্ৰীয় নিৰ্বাচন পৰিচালনা সমিতিত এই গোটেই কথাবিলাক যাব গতিকে সেইটো যেতিয়া নেতৃত্বই জনাব আপোনালোকে যেতিয়া গম পাব আমিও তেতিয়া গম পাম আমাৰ তেনে ব্যৱস্থা নাথাকে যে বিশেষভাৱে আমি আগতীয়াকৈ গম পাম আৰু আমি এইলৈ বিশেষ ইচ্ছুকো নহয় দলে উচিত সময়ত উচিত সিদ্ধান্ত দিব আৰু যি সিদ্ধান্ত নিদিয়াকে সেইটো আমাৰ বাবে সৰ্বোপৰি এতিয়া সমষ্টিত আপোনালোকে কাম কৰি আছে আমাৰ দলে আমাৰ অকল নিৰ্বাচন বুলিয়ে নহয় আমি 24/7 আমাৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত বুথ পৰ্যায়ত একদম বুথ সমিতিসমূহ যাতে যিকোনো মুহূৰ্তত নিৰ্বাচন হ'লে যাতে আমি সম্পূৰ্ণৰূপে সাজু থাকিব পাৰোঁ এইটো কেৱল নিৰ্বাচন কেন্দ্ৰিক নহয় আমাৰ মানে বছৰটো 365টা দিনে আমি সাংগঠনিক কাম কাজত আমি ব্যস্ত থাকোঁ এটা ব্যৱস্থা আমাৰ সাংগঠনিক কাঠামোত সেই ব্যৱস্থাটো আছেই গতিকে আমি সদায় সেই কামটো কৰি আছোঁ এইবাৰ যেনিবা নিৰ্বাচন হ'ব নিৰ্বাচনত যেনিবা কিছু কথা আমি বিশেষভাৱে লৈছোঁ গতিকে সকলো ফালৰ পৰা আমি সাজু নেতৃত্বই যি সিদ্ধান্ত দিব যেতিয়াই দিব সেই সিদ্ধান্ত মানিবলৈ আমি আমাৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল গতিকে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব কাৰণ এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা প্ৰাৰ্থিত্বৰ যিখন তালিকা এতিয়ালৈকে প্ৰকাশ যিহেতু কৰা নাই গতিকে বিজেপিত এইবাৰ তেজপুৰ সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ বা সুবিধা লাভ কৰিব তাৰ কাৰণে কিছু সময় অপেক্ষা কৰিব লাগিব মুঠৰ ওপৰত আমি এইটোৱে কথা ক'ব পাৰোঁ যে বিভিন্ন সমষ্টিলৈ আমি যাম আৰু প্ৰত্যেকগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আমি আশা আকাংক্ষা আৰু লগতে ৰাইজৰ আশা আকাংক্ষা পূৰাব পৰাকৈ তেওঁলোক কেনেধৰণে সাজু হৈছে আটাইখিনি আমি জনোৱাৰ চেষ্টা কৰিম আৰু শেষত ঋতুপৰণ শৰ্মাক আমি আমাৰ ফালৰ পৰা শুভকামনা জনাইছোঁ